মোৰ লগত যিখিনি সঁহাৰি জনাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেওঁলোকলৈ। ৰাজনৈতিক প্ৰথম ভোট এইবাৰ আজি মনোনয়ন পত্ৰ দাখিল কৰিব। সঁচাকৈ এটা মোৰ বাবে বিশেষ দিন, কাৰণ মই ৰাজনৈতিক পথাৰত প্ৰত্যক্ষভাৱে আজি নামি পৰিছো আৰু এই নামি পৰাৰ মুহূৰ্ততে মোক ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। বহুতে সুখী আৰু অনাগত দিনতো মোক যাতে সকলোকে আশীৰ্বাদ দিয়ে আৰু মোক সহায় সহযোগিতা আগবঢ়ায় মই তাকে কামনা কৰিছো। মানুহজন পূৰণ, মই যিহেতুকে অতঃপ্ৰতভাৱে এই সমষ্টিত লাগি থকা ব্যক্তি, প্ৰতিটো খোজতে মোক তেওঁলোকে পাইছে আৰু সেইকাৰণে মই কওঁ যে মোৰ কাৰণে নতুন নহয়, এইটো মোৰ কাৰণে চিৰযুগমীয়া হৈ ৰ'ব। আৰু মই সকলো মানাহ সমষ্টিৰ ৰাইজক মই আহ্বান জনাইছো যাতে মোক সাথ দিয়ে। এইখন যুঁজ অসমীয়া জাতি, প্ৰতিটো জাতি জনগোষ্ঠী ৰক্ষাৰ স্বাৰ্থত এইখন আমাৰ যুঁজ, যদিও নিৰ্বাচনৰ যুঁজ, তথাপিতো আমি যিহেতুকে ডেকা চাম যিসকলে ওলাই আহিছে সংগ্ৰামৰ মাজেৰে ওলাই আহিছে আৰু এই সংগ্ৰামৰ মাজেৰে আমি অসমখন আগুৱাই নিয়াৰ চেষ্টাত আমি আগুৱাই যাম। আপোনালোকৰ যি সহযোগী দল আছে, সহযোগী দলৰ সমৰ্থন কেনেকুৱা? যথেষ্ট পৰিমাণে আছে। আমাৰ এখেত কংগ্ৰেছৰ এজেপি আমাৰ আছে, এখেত আমাৰ এজেপি ছেক্ৰেটাৰী, প্ৰতিটো মানে ৰাইজৰ দলৰ লগত প্ৰতিটো ৰাজনৈতিক দলে আমাক সহযোগিতা আগবঢ়াইছে। আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছে, মানুহ ওলাই আহিছে। এই মানুহৰ পৰা মানে কেনেকুৱা ধৰণৰ আশীৰ্বাদ বিচাৰিছে? যথেষ্ট আশীৰ্বাদ বিচাৰিছো। ৰাইজে যিহেতুকে মোক এই অঞ্চলৰ বাসিন্দা হিচাপে লগ পাই আছে আৰু তেওঁলোকে মোক সঁচাকৈ প্ৰতিশ্ৰুতি দিছে যে মোক আগবাঢ়ি যোৱাৰ কাৰণে। সেয়ে মই ধন্যবাদ, বাৰে বাৰে ধন্যবাদ জনাইছো মানাহ সমষ্টিৰ ৰাইজক। জয়লাভ কৰাৰ পিছত কি দুটা প্ৰধান কাম কৰিব আপুনি সমষ্টিৰ? মই ডেকা চামৰ বিশেষকে নিবনুৱা সমস্যা, অন্যান্য খেতি পথাৰৰ সমস্যা আৰু ব্যৱসায় বাণিজ্যৰ সমস্যা আপোনালোকে দেখাই পাইছে। আজিৰ তাৰিখত মানুহে ব্যৱসায় কৰি খাব পৰা অৱস্থাত নাই আৰু সেয়েহে মই সমূহ মানাহ সমষ্টিৰ ৰাইজক বা ব্যৱসায়ী বা অন্যান্য যিবিলাক আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকক যথেষ্ট সহায় আগবঢ়াম বুলি মই দায়বদ্ধ। মানাহ সমষ্টিত যিটো আহি পৰিৱেশ দেখা পালো, আমি আচলতে বাহিৰৰ হয় দেই, কিন্তু ইয়াত আহি যিটো পৰিৱেশ দেখা পালো সঁচাকে এইটো আনন্দৰ বিষয়, গৌৰৱৰ বিষয়। কাৰণ চাওক, আজিকালি মানুহে আমি সচৰাচৰ দেখা পাওঁ মিটিং বিলাকত বা এইখন শাসন চৰকাৰে কি কৰে এতিয়া আজি ক'ব নালাগে, তথাপিও কওঁ তেওঁলোকে পইচা দি মানুহ লৈ আহে, হয়নে? কিন্তু আজি ইয়াতে দেখিছে মানাহ সমষ্টিত সকলোৱে স্বতঃস্ফূৰ্ত ভাৱে ৰাইজে দলে বলে ওলাই আহিছে। সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা আৰু অতিকৈ সুখীছো এই কাৰণে, কাৰণ চাওক গণতন্ত্ৰৰ ৰাইজে ৰজা আৰু আজি সেই ৰাইজে চবৰে মুখত, প্ৰতিজন মানুহৰ মুখত, বয়সস্থৰ পৰা কনিষ্ঠজনলৈকে মানে মহিলাসকলৰ পৰা সকলোৰে মুখত এটাই নাম, অঞ্জন তালুকদাৰ যিকোনো প্ৰকাৰে জিকি আহিব লাগে, মানাহ সমষ্টিত উন্নয়ন হ'ব লাগে। তেওঁলোকে চবৰে মুখত মানে অকল অঞ্জন তালুকদাৰ, এইটো খুবেই ডাঙৰ কথা। কাৰণ আজি যেনেদৰে আহিছে অঞ্জন তালুকদাৰ হয়, তেওঁলোকক মানে ক'ব লাগিব তেওঁলোকৰ অভিভাৱক। আজি তেওঁলোকে অঞ্জন তালুকদাৰক দেখি দেখি হয়নে, বা অঞ্জন তালুকদাৰক তেখেতসকলৰ আঙুলিত ধৰি ধৰি ডাঙৰ হৈছে। তো তেওঁলোকে যেতিয়া তেওঁক বাছনি কৰি পঠাই দিছে, এইটো খুবেই গৌৰৱৰ কথা। সেইখিনি কথা মুঠতে চবে আপোনালোকে চবে দেখিছে আজি ইয়াত যিমান কেইখন বাছ আছে কাকো 1 টকাও দিবলগীয়া হোৱা নাই, চবে নিজে স্বতঃস্ফূৰ্ত ভাৱে ওলাইছে আৰু সেইটো মানে বহুত ডাঙৰ কথা আমাৰ কাৰণে। এতিয়া যিহেতু আমি কালি আহি পাইছোহে, এতিয়া গোটেইখিনি যিহেতু ইয়াত জিলা সমিতি আছে তেওঁলোকৰ আলোচনা কৰো কেনেকে কি পৰ্যায়ত কেনেকে কৰিলে ভাল হয়, সেই ধৰণে আমি আলোচনা কৰি তেনেকে মধ্যমে আমি প্ৰচাৰটো চলাই যাম। আহিব, এতিয়া এইটো বিশেষকে ক'ব নোৱাৰো কাৰণ তেওঁলোকেও নিজে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে, গতিকে সেইটো আমি চাব লাগিব। কিন্তু ইয়াত দেখি মানে লগা নাই যে কোনোবা লিডাৰ বা কোনোবা বা আমি হলেও নালাগে, কাৰণ অঞ্জন তালুকদাৰ নিজে এটা নাম, তেওঁ যিখিনি ব্যক্তিত্ব ইয়াত প্ৰকাশ কৰিছে নহয়, ইয়াত মানে যিখিনি ৰাইজ আছে ৰাইজে তেওঁক উঠাই লৈ যাব। ইয়াত মানে আমাৰ নিচিনা মানুহৰ কোনো মানে প্ৰচাৰৰ ক'ব গ'লে দৰকাৰে নাই বুলিয়ে ভাবি আছো এতিয়া দেখা পাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।